সদায় হে ৰাম নাম বিনায়ান বান্ধ বনাই। দিগম্বৰ কোন? আমাৰ জীৱব্ৰহ্ম। পীতাম্বৰ কোন? এই জীৱব্ৰহ্মৰ মালিক। পীতাম্বৰ কোন? পীতাম্বৰ কৃষ্ণ। নীলাম্বৰ, নীলাম্বৰ কোন? নীলাম্বৰ হল বলৰাম। পীতাম্বৰ কৃষ্ণ, নীলাম্বৰ বলৰাম আৰু শ্বেতাম্বৰ। শ্বেতাম্বৰ কোন? ৰাম আছিল, সীতাক বনবাস দিছিল। এইটো কাৰণে এই দিগম্বৰ হল আমাৰ জীৱ। এই জীৱৰ কোনো বহন নাই। ই এইটো দেহলৈ আহিছে, ঈশ্বৰৰ ইচ্ছা হলে ই আকৌ কলৈ যাব তাৰ কোনো ঠিকনা নাই। এই জীৱব্ৰহ্মৰূপী দিগম্বৰ এই জীৱটোক সদায় প্ৰতিপালন কৰে কোনে? পৰম বস্ত্ৰ ৰূপত, পৰম তত্ত্ব ৰূপত, পৰম পিতা ৰূপত। কোনে? পীতাম্বৰে, পৰমেশ্বৰে। যিখন বস্ত্ৰৰ কোনোদিন পৰিৱৰ্তন নহয়, যিখন বস্ত্ৰ কোনোদিন ক্ষয় নহয়, যিখন বস্ত্ৰ সদায় অক্ষয় অব্যয় আৰু সনাতন, সেই বস্ত্ৰৰ নাম হল পীতবস্ত্ৰ। এই পীতবস্ত্ৰক যি পৰিধান কৰে সেয়া হল পীতাম্বৰ, সেয়া হল কৃষ্ণ, সেয়া হল ভগৱান বিষ্ণু। সেইটো কাৰণে বিষ্ণু অক্ষয় আৰু অব্যয়। এই অক্ষয় অব্যয় বিষ্ণুৰ পৰম তত্ত্বটোৰ কোনোদিন ব্যয় নাই, শ্ৰুতি নাই। সেইটো কাৰণে কি আমাক পৰিধান কৰি আছে পীতাম্বৰ ৰূপত, পৰমাত্মা ৰূপত। এই শুদ্ধ জীৱই যদি পৰমাত্মাৰ পৰম তত্ত্বক জনমে জনমে যদি উপাসনা কৰে, ঈশ্বৰৰ লগত এই জীৱ এক হৈ শুদ্ধ হৈ যায়। ঈশ্বৰৰ উপাসনা, ঈশ্বৰৰ গুণ, ঈশ্বৰৰ গান, ঈশ্বৰৰ স্বৰূপ উপলব্ধি হৈ এইবিলাক ঈশ্বৰতকৈও বেছি মহিমাযুক্ত। সেইটো কাৰণে সেইবিলাক কৃষ্ণৰ ককায়েক, জ্যেষ্ঠ ভাতৃ। সেইবিলাকৰ নাম কি? বল, বীৰ্য, শক্তি, সামৰ্থ্য। হৃদয়ৰ যিমান শংকা আছে সকলোবিলাক শংকা দূৰ কৰি দিব পৰা কি? শংকৰখন। সেইটো কাৰণে তেওঁৰ নামটো কি? বলৰাম, অনন্ত ঈশ্বৰ। তেওঁ কি? তেওঁ নীলাম্বৰ। আকাশৰ যিদৰে সীমা নাই, নীলাম্বৰ ৰূপী হৰিৰ গুণ গান, তেওঁ উপাসনাৰ আনন্দময় তত্ত্বৰ কোনো সীমা নাই, কোনো পৰিধি নাই। এইটো কাৰণে অনাদি আৰু অনন্ত স্বৰূপৰ তত্ত্বক অনন্ত ৰূপেৰে, বল বীৰ্য ৰূপেৰে, শক্তি সামৰ্থ্য ৰূপেৰে, পৰমাত্মাৰ পৰম তত্ত্ব ৰূপেৰে, বলৰাম ৰূপেৰে, জ্যেষ্ঠ ভাতৃ ৰূপেৰে ভগৱান কৃষ্ণই মানে আৰু স্বীকাৰ কৰে। গতিকে আমি দিগম্বৰ। এই জীৱন পালো, এই জীৱনত আমি আহি জন্ম ললো। আকৌ এই জীৱন এৰাৰ পাছত আমি আকৌ অন্য এটা জীৱত গৈ স্থিতি ল'বগৈ লাগিব। আমাৰ কোনো নিশ্চয়তা নাই, আমাৰ কোনো বস্ত্ৰ নাই। বস্ত্ৰবিহীন কাৰণে আমি কি? আমি দিগম্বৰ। এই দিগম্বৰ ৰূপী বস্ত্ৰবিহীন জীৱবিলাকক পৰম বস্ত্ৰ, পৰম তত্ত্ব ৰূপত কৃষ্ণই পৰিধান কৰে। সেইটো কাৰণে তেওঁ হল পীতাম্বৰ। আমি যাতে তেওঁক জনমে জনমে উপাসনা কৰোঁ। কৃষ্ণৰ গুণ, কৃষ্ণৰ গান, কৃষ্ণৰ উপাসনা, এয়া অক্ষয় অব্যয় সম্পত্তি, এয়া ৰহস্য তত্ত্ব। সেইটো কাৰণে এয়াই হল পৰমাত্মাৰ বল, এয়াই হল পৰমাত্মাৰ বীৰ্য, এয়াই হল পৰমাত্মাৰ শক্তি আৰু এয়াই হল পৰমাত্মাৰ সামৰ্থ্য। সেইটো কাৰণে তেওঁৰ নাম শংকৰখন, তেওঁৰ নাম বলৰাম, তেওঁৰ নাম হলাই। জগতৰ হৰিৰ নামৰ তত্ত্বত ঈশ্বৰ তত্ত্ব লুকাই আছে। এইটো কাৰণে ৰাম কৃষ্ণ হৰি নামৰ স্পৰ্শতে আমাৰ হৃদয় বিনাত সৰ্বদাই কৰে। হে ৰাম ঈশ্বৰ জ্ঞানক যিটো অদেই উপদেশ, তাকেহে দক্ষিণা বুলি অনাহি কৈখনে। আমি গুৰুৰ ওচৰত শিক্ষা ললে দক্ষিণা দিব লাগে নে নালাগে? গুৰু দক্ষিণা লাগে। গুৰু ঘৰত বছৰেকত টোপোলা এটা দিবগৈ নালাগে জানো? শৰণ মণ্ডল লোৱা সকলেও গুৰুক মান্যতা কৰি এবছৰত গৈ টোপোলা এটা দিবগৈ লাগে, হয় নে নহয়? সেই টোপোলাটো কি বস্তু? গুৰুক দিয়া সেই টোপোলাটো কি বস্তু? আমি গুৰুৰ পৰা যি
নিৰ্গুণ হৰিৰ ঈশ্বৰৰ ভকতিৰ জ্ঞান লাভ কৰিলোঁ, এই গুৰুজনক যদি আমি গুৰুৰ দক্ষিণা যদি আমি দান দিবলৈ হয়, তেতিয়াহ'লে আমি কাৰোবাক সেই জ্ঞান দান কৰিব লাগিব। আমি কোনোবাজনক সেই ঈশ্বৰ জ্ঞানৰ কথা অকণমান কৈ আমি সেইজনক সেই স্বৰূপৰ কথাৰ লগত পৰিচয় কৰাই দিব লাগিব, তেতিয়াহে সেয়া দক্ষিণা হ'ব। আমাৰ কি কৰে, যাৰ ওচৰত শৰণ লয় ভজন লয়, তেওঁক দি সাজপাৰ দিয়েগে, ধান চাউল দিয়েগে, গাখীৰ দিয়েগে, ঘিউ দিয়েগে। এইবোৰ যিবিলাক বিনাশীল বস্তু, এইবিলাক বস্তু দান দিলে দক্ষিণা নহয়। আচল গুৰুৰ দক্ষিণা কি? সান্দীপনী মুনিক জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই যি দক্ষিণা দিলে। সান্দীপনী মুনিক কি বিচাৰিছিলে? যে মোৰ মৃত পুত্ৰটো তুমি ঘূৰাই আনি দিয়া। আৰু কি কৰিলে? কৃষ্ণই তাকেই কৰিলে। মানে কি? আমি সকলো মৃত্যুমুখী জীৱ, আমাৰ মৃত্যু হ'ব, এই জীৱন আমি এৰিবই লাগিব, কিন্তু এই জগতত এজনৰেই মৃত্যু নাই, সেইজনেই হ'ল কৃষ্ণ। বোলে কি? এইজনৰ স্বৰূপ, এইজনৰ তত্ত্ব, এইজনৰ গুণ, এইজনৰ যশ যদি কেনেকে প্ৰকাশ কৰি দিব পৰা হয়, এয়াই হ'ব গুৰুৰ দক্ষিণা। সেইটো কাৰণে সান্দীপনী মুনিয়ে গুৰুৰ দক্ষিণাৰ ৰূপত মৃত পুত্ৰ বিচৰা নাই। আমাৰ পুত্ৰ যিমান জন্ম হৈছে সকলো মৃত্যুমুখী, সকলো মৰিছে, সকলো মৰিবই, হয় নে নহয়? যিজনৰ মৃত্যু নাই, যিজনৰ শ্ৰুতি নাই, যিজনৰ বিনাশ নাই, সেইজনৰ লগত যদি কেনেবাকে সম্বন্ধ আৰু পৰিচয় কৰাই দিব পৰা যায়, এয়া হ'ব গুৰুৰ দক্ষিণা। বোলে কি? আত্মাই গুৰু, আত্মাই ঈশ্বৰ, পৰমাত্মাৰ লগত পৰিচয় কৰি দিব পৰাটোৱেই হ'ল শ্ৰেষ্ঠ দান। আৰু এই পৰমাত্মাৰ পৰিচয় কৰি দি যে আনন্দ পোৱা যায়, এই আনন্দই হ'ল শ্ৰেষ্ঠ দক্ষিণা। সেইটো কাৰণে গুৰুজনক কোনেও দক্ষিণা দি ঋণ পৰিশোধ কৰিব নোৱাৰে। হৰিৰ গুণ যশ আমি যিমান বিলাবলৈ যত্ন নকৰোঁ কিয়, এয়া সদায় কিঞ্চিত পৰিমাণ, তুলনামূলকভাৱে এয়া তেনেই নগণ্য। বোলে কি? এইজন জগতৰ হৰি ভাগৱত ভগৱন্ত দৈৱকী নন্দন কৃষ্ণক অনন্ত নাগে সহস্ৰ বদনে, সিদ্ধগণে কুমাৰ কালৰ পৰা অনন্ত কাল, ঋষভ তনয় নৱজন সিদ্ধই জনমে জনমে, দেৱঋষি নাৰদে দিব্য বিনাৰে, মহাবৈষ্ণৱ শিৱই যোগময় সাধনাৰে, গজেন্দ্ৰই যুদ্ধ কৰি কৰি এই যুদ্ধৰ পৰা নিবৃত্তি পাবৰ কাৰণে গজেন্দ্ৰই হাজাৰ হাজাৰ বছৰ স্তুতি কৰি এইজন ভগৱানক উপাসনা কৰে। আমাৰ এই নিমিষ মাত্ৰ সময়ৰ আয়ুৰেখাৰ এই জীৱনটোত আমিনো ভগৱানক কিমানকণ সময় উপাসনা কৰিবলৈ পাৰোঁ, হয়নে? এই সময় তেনেই নগণ্য। গতিকে আমি আমাৰ সাংসাৰিক যিখিনি নিত্য নৈমিত্তিক কৰ্তব্য, এই কৰ্তব্যখিনি আমি পালন কৰিব লাগিব, কিয়নো কৰ্ম আমাৰ ধৰ্ম। অৰ্জুনক গীতা শুনাইছে, কিন্তু গীতা শুনোৱাৰ লগতে ভগৱান কৃষ্ণই অৰ্জুনক প্ৰতি মুহূৰ্ততে এটা কথা কৈছে, হে নাসখা, বোলে কি? ধনুখন ধৰা, যুদ্ধত পবিত্ৰ। এই জীৱন যুদ্ধ, এই জীৱন যুদ্ধ আমি কৰিবই লাগিব, আমি ইয়াক কেতিয়াও অস্বীকাৰ কৰিব নোৱাৰোঁ। কিন্তু এই জীৱন যুদ্ধ আমি পালন কৰিবলৈ যাওঁতে আমাৰ বৃত্তিটো সৎ হ'ব লাগিব, বৃত্তিটো ভাল হ'ব লাগিব, বৃত্তিৰ স্বৰূপ গাণ্ডীৱ হ'ব লাগিব। সেইটো কাৰণে অৰ্জুনৰ ধনুখনৰ নামটো কি আছিলে? গাণ্ডীৱ। গাণ্ডীৱ মানে গুৰুত শৰণ লৈ গুৰুক ভজি গুৰুৰ সেৱাৰ ৰূপত যি বৃত্তি পালন কৰা হয়, সেই বৃত্তি প্ৰতিষ্ঠাৰ তত্ত্বটোৰ নাম হ'ল গাণ্ডীৱ। সেইটো কাৰণে অৰ্জুনৰ ধনুখনৰ নামটো গাণ্ডীৱ। শিৱৰ ধনুখনৰ নামটো কি? শিৱটো বৈষ্ণৱ। শিৱৰ ধনুখনৰ নামটো পিনাক। শিৱৰ ধনুখনৰ নামটো পিনাক। পিনাক মানেনো কি? যি পৰমাত্মাৰ পৰম তত্ত্বক জনমে জনমে পান কৰি আনন্দত ৰমণ হৈ থাকে, সেই তত্ত্বৰ নাম হ'ল পিনাক। জীৱই কি পান কৰে? পৰমাত্মাৰ আনন্দ পান কৰে। সেইটো কাৰণে শিৱৰ ধনুখনৰ নামটো হ'ল পিনাক। আৰু ভগৱান কৃষ্ণৰ বিষ্ণুৰ ধনুখনৰ নামটো কি? সাৰংগ। জগতৰ সাৰ কি? জগতৰ সাৰ হ'ল কৃষ্ণ। জগতৰ সাৰ কি? জগতৰ সাৰ হ'ল ৰাম। জগতৰ সাৰ কি? ভগৱন্তৰ নাম বস্তু।
হয়নে? এই ভগৱন্তৰ নাম, ভগৱন্তৰ গুণ, ভগৱন্তৰ যশ, এইখন ধনুক কোনেও কেতিয়াও পৰাভৱ কৰিব নোৱাৰে। সেইটো কাৰণে এই ধনুখনৰ নামটো কি? সাৰংগ ধনু। কোনে ধাৰণ কৰে? সাৰংগ পানীয়ে ধাৰণ কৰে। তেওঁ কি অংগ? জগতৰ সাৰ, ভকতিৰ সাৰ, হয়নে? এই ব্ৰহ্মাণ্ডৰ সাৰ, বৈকুণ্ঠৰ বৈভৱ। সেইটো কাৰণে তেওঁ ধনুখনৰ নামটো সাৰংগ ধনু। ৰাম কৃষ্ণ কিমানুচ ইহা দুই পৰম পুৰুষ। ৰামকৃষ্ণ মানুহ নহয়, ৰামকৃষ্ণ কি? পৰম পুৰুষ, পৰম পুৰুষৰ পৰম তত্ত্ব। এতিয়া কথাটো হ'ল যে জীৱৰ যিটো কালালৈ পৰিৱৰ্তন লয়, ৰূপান্তৰ ক্ষেত্ৰত কৃষ্ণৰ ভগৱন্তৰ ভূমিকা কিবা আছে নেকি? পোনপটীয়া ভূমিকা জীৱৰ, এই জীৱৰটো পৰিৱৰ্তন, দেহৰ যিটো ৰূপান্তৰ হয়, পৰিৱৰ্তন হয়, এই পৰিৱৰ্তনৰ ক্ষেত্ৰত পোনপটীয়াভাৱে ভগৱন্তৰ কিবা কৰ্ম, কিবা তাতে কৰ্ম আছে নেকি? উদ্ধৱক সেইখিনিকে কৈ আছে এতিয়া। নাই, যদি পোনপটীয়াভাৱে প্ৰভু ভগৱন্তৰ একো নাই কৰিব লগা তাই জীৱৰ কাৰণে, তেতিয়া জীৱৰ স্থিতিটো কেনেধৰণে স্থিতি হ'ব প্ৰভু ভগৱন্তই জানে জানো? নজনাৰ কাৰণে প্ৰভু ভগৱন্তই জানিবই, কিন্তু কথাটো হ'ল কি যে ভগৱন্তই আগতীয়াকৈ জানে নেকি যে এই পৰিৱৰ্তনশীল জগতখনৰ জীৱৰ যিটো ৰূপান্তৰ হ'ব, তাৰ ভকতে হওক বা তাৰ ভকত হওক বা নহওক, এই ক্ষেত্ৰত তাৰ পোনপটীয়া নিৰ্দেশ বা তাৰ পোনপটীয়া কিবা মানে কি বুলি ক'ব, নিৰ্দেশ বুলিও কৈছোঁ, বা পোনপটীয়া কিবা ইচ্ছা আছে নেকি যে যিবিলাকে এনেধৰণে প্ৰতাৰিত হৈ বা পৰিৱৰ্তন হৈ বা ৰূপান্তৰ হৈ জগতত তেওঁলোকে বিচৰণ কৰিব লাগিব। জীৱ জগতৰ হৰিৰ অংশ। এই জীৱটো শুদ্ধ বস্তু, সেইটো কাৰণে জীৱ হিংসা কেতিয়াও কৰিব নালাগে। আমাৰ দৃষ্টিত হয়তো সি এটা সাপ, হয়নে? ঈশ্বৰৰ দৃষ্টিত সেইটো ঈশ্বৰৰ অংশ। আমাৰ দৃষ্টিটোৱে চালে নহ'ব। আমাৰ দৃষ্টিত আমি মানুহ, হয়নে? আমি মৰিব নিবিচাৰোঁ, কিন্তু কীট পতংগ, মাছ এটা, সাপ এটা, ভেকুলী এটা মৰিব বিচাৰে নে বাৰু? কোনো মৰিব নিবিচাৰে। যেতিয়াই জীৱই জন্ম পায়, জীৱন পায়, তাৰ লগত হৰিয়ে এটা আভৰণ দি দিয়ে। সেই আভৰণটোৰ নাম হ'ল মায়া। এই দেহটোৰ কথা যে আপুনি কৈছে যে দেহ তত্ত্বলৈ কিয়নো জীৱ আহে, জগতৰ হৰিৰ ইচ্ছা নহ'লে জীৱ হৈ কোনো আহিব নোৱাৰে। এই জগতৰ হৰিৰ ইচ্ছাত এই জীৱ ব্ৰহ্মাণ্ডলৈ আহে। এই তত্ত্বটোৰ নাম হ'ল ভাগৱতৰ সৰ্গ। ভাগৱতৰ 10টা লক্ষণ নাই জানো? প্ৰথম লক্ষণটোৱে হ'ল সৰ্গ, দ্বিতীয় লক্ষণটো হ'ল বিসৰ্গ। এই সৰ্গ আৰু বিসৰ্গৰ তত্ত্বৰে জগতৰ হৰিৰ পৰা আমি প্ৰত্যেক জীৱই আহিছোঁ। সেইটো কাৰণে জীৱ হিংসা কেতিয়াও কৰিব নালাগে, উচিত নহয়। কিন্তু জীৱৰ প্ৰতি সদায় প্ৰেম থাকিব লাগে। জীৱ প্ৰেমটো ঈশ্বৰ প্ৰেম তুল্য বুলি ক'ত কৈছে? ভাগৱতৰ 3য় স্কন্ধত কৈছে। কোনে কৈছে? কপিল ভগৱানে মাতৃ দেৱাহুতিক কৈছে যে তুমি মোক ভাল পাবলৈ হ'লে তুমি জীৱবিলাকক ভাল পাব লাগিব। মই সেইবিলাকৰ মাজত আত্মাৰ ৰূপত বিৰাজমান হৈ থাকোঁ। গতিকে এই জীৱৰ তত্ত্বটোৰ কথা অকণমান গভীৰকৈ ক'ব লাগিব। বহুতে সোধেও যে আমাৰ মৃত্যুৰ পাছত আমাৰ জীৱটো ক'ত থাকে? আমিতো মৰিম এদিন, হয় নে নহয়? জাতৈশ্ৰহে ধ্ৰুৱ মিত্ৰ ধ্ৰুৱং জন্ম মৃতস্যা তস্মাৎ পৰিহাৰাৰ্থে নতুং সুচি
তনু হাসি জীৱ কি জীৱ ব্ৰহ্ম ব্ৰহ্ম কি ব্ৰহ্ম হ'ল সনাতন বস্তু ঈশ্বৰৰ তত্ত্ব সেইটো কাৰণে কি বুলি কৈছে প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন জীৱ ব্ৰহ্ম সনাতন ঈশ্বৰৰ তত্ত্ব এই ব্ৰহ্মৰূপী সনাতন ঈশ্বৰৰ তত্ত্ব জীৱ ব্ৰহ্ম হ'লে কি হয় মায়াৰ সজ্জাত আমি দেখা পাওঁ ঈশ্বৰক কোনেও দেখা পাব নোৱাৰে ঈশ্বৰ কি ঈশ্বৰ গুণৰ অতীত গুণাতীত ঈশ্বৰ আত্মা পৰমাত্মা নিৰ্গুণ দিব্য জ্যোতিময় অনন্তমুখী ঈশ্বৰ তত্ত্ব তাক কেতিয়াও কায়িক ৰূপত কোনেও প্ৰত্যক্ষ কৰাৰ ব্যৱস্থা নাই এয়া ঈশ্বৰ হয়নে বাৰু সেইটো কাৰণে ঈশ্বৰক যে আমি নেদেখো ঈশ্বৰক যদি দেখা পাবলৈ হয় আমি কি ৰূপত দেখা পাম জীৱ ৰূপত দেখা পাম এই জীৱ ৰূপত যদি আমি ঈশ্বৰক দেখা পাবলৈ হয় তেতিয়াহ'লে জীৱক ক'ত দেখা পাম জীৱক দেখা পাম শুই থকা জীৱবোৰ ক'ত শুই থাকে জীৱবিলাক এখন সজ্জাত শুই থাকে এই সজ্জাখন কোনে নিৰ্মাণ কৰে এই সজ্জাখন নিৰ্মাণ কৰে জগতৰ হৰিয়ে সেয়াই আমাৰ স্বৰূপ ব্ৰহ্মা ৰাম 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 মায়া হয় জামা যে আশ্ৰয় ঘুমদে যায় তুমি সে চৈতন্য সনাতন হে ৰাম 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 হে আমি অচেতন নিয়োগ নাথ গাই আমি অচেতন নিয়োগ নাথ গাই এই জগতলৈ অহা প্ৰথম জীৱটো কি আছিলে ব্ৰহ্মা ব্ৰহ্মা জীৱহে ঈশ্বৰ নহয় কিয় জীৱ ব্ৰহ্মা দেহৰ তত্ত্বলৈ আহি গ'ল দেহৰ তত্ত্বত যি নাথাকে সেয়া কি সেয়া হ'ল ঈশ্বৰ ব্ৰহ্মাৰ লগত ঈশ্বৰ কি হৈ আছে ব্ৰহ্ম জ্ঞান হৈ আছে ব্ৰহ্মাৰ লগত ঈশ্বৰ কি হৈ আছে আত্মা ৰূপত লুকাই আছে ব্ৰহ্মাৰ লগত জগতৰ হৰি কি হৈ আছে এই ভাগৱত শাস্ত্ৰ হৈ আছে গীতা শাস্ত্ৰ হৈ আছে বেদগণ হৈ আছে বেদৰ তত্ত্ব হৈ আছে ঈশ্বৰৰ অন্তৰংগা ভগতিৰ আনন্দময় ৰূপ গুণ যশ আৰু লীলা হৈ আছে সেইটো কাৰণে ব্ৰহ্মা আদি কৰি জীৱজত মাধৱে লেছাৰী চন্দ্ৰ লিখাৰ কাৰণে 5 বাৰ ৰাম ঘোষা নাই 5টা তত্ত্ব আছে ৰামৰ সেইটো কাৰণে 5 বাৰ ৰাম ঘোষিছে ৰাম 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 বুলি 5 বাৰ ঘোষিলে হয় না নহয় ৰাম পৰমাত্মা কোনে পাব বিচাৰে
পৰমাত্মাক পাব বিচাৰে প্ৰত্যেক জীৱই বোলে কি শান্তি ৰূপা সীতাই হয়নে লক্ষ্মী ৰূপা সীতাই পাব বিচাৰে কোনে খবৰীয়ে পাব বিচাৰে কোনে সুপৰ্ণখাই পাব বিচাৰে কোনে অহল্যাই আৰু পাব বিচাৰে কোনে এই পাঁচগৰাকী ৰামক স্বামী ৰূপেৰে পৰমাত্মাৰ তত্ত্ব ৰূপেৰে পাব বিচাৰে আৰু কোনে বিচাৰে শিৱ গোসাঁৰ ভাৰ্যা পাৰ্বতীও পাব বিচাৰে এজন ৰাম প্ৰকৃতিৰ পাঁচটা তত্ত্ব এই পাঁচোগৰাকীয়ে এই ৰামস্বৰূপ স্বামীক নিজৰ পৰম স্বামী ৰূপেৰে পাব বিচাৰে বোলে কি মই যদি শুদ্ধ সত্য সনাতন তোমাৰ অংশৰূপী অহংকাৰ শূন্য মই জীৱ মই যদি জনকৰ কন্যা হয় মোৰ সমস্ত অহংকাৰবিলাক বিনাশ কৰিবৰ কাৰণে হৰধনু ভংগকাৰী হৈ তুমি ইচ্ছাৰে মোক তোমাৰ ভাৰ্যা ৰূপেৰে স্বীকাৰ কৰিবা মনে 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 এতিয়া একো নকব পাছত এই তত্ত্বটোৰ নাম হল সীতা সীতাক ৰামে কি ৰূপেৰে বৰ্ণন কৰিছিলে ইচ্ছাৰে বৰ্ণন কৰিছিলে হৰধনু ভংগ কৰি হৰ মানে কি হৰ মানে অহংকাৰ ৰজগুণ আৰু তমগুণৰ অহংকাৰ যেতিয়ালৈকে জীৱৰ লগত থাকিব আমি স্বামী ৰূপেৰে তেওঁক ভাবি থাকিলেও তেওঁ আমাক কেতিয়াও স্বীকাৰ নকৰে আমাৰ স্বামী বুলি এইটো কাৰণে আমাৰ লগত থকা ৰজগুণী তমগুণী অহংকাৰবিলাকক আমি নিৰ্যান কৰি প্ৰয়োজন হলে ৰাৱণময় ৰিপুময় বাসনাবিলাকে আমাক হৰণ কৰি নি ঐ লংকাতে ৰাখকগে তথাপিতো আমি ৰামৰ চৰণ এৰিব নালাগিব সীতাই লংকাত থাকোঁতেও অশোক বনত কান্দি কান্দি ৰাম নাম জপ কৰি আছিলে ইচ্ছাৰে বৰণ কৰিছিলে সীতাক শিৱক স্বামী হিচাপে পাই গ'ল তেওঁ উদ্ধাৰ হৈ গ'ল জানে শিৱই কাক চিন্তা কৰে শিৱই কাক উপাসনা কৰে পাৰ্বতীয়ে সুধিলে বোলে তুমি কাক ভাবা বোলে মই ৰামক ভাবো আৰে তুমি যদি স্বামী হিচাপে পাব বিচৰা ময়ো স্বামী হিচাপে পাব বিচাৰিম বোলে কেলে তেওঁক স্বামী হিচাপে নিবিচাৰিবা বোলে কি তেওঁ জগতৰ স্বামী বোলে ময়ো বিচাৰিম বোলে কেনেকৈ বিচাৰিম পৰীক্ষাৰে ৰাম ঈশ্বৰ হয় নে নহয় পাৰ্বতী গোসাঁনীয়ে পৰীক্ষা কৰিবলৈ গ'ল পৰীক্ষা কৰি স্বামী হিচাপে বৰণ কৰিব বিচাৰিছিলে কোনে পাৰ্বতীয়ে এই পৰ্বতময় দেহ এই পৰ্বতময় দেহেই হল মায়া এই মায়াৰ ভ্ৰমত থাকিও পৰমাত্মা নাম যে আমাৰ স্বামী এই উপলব্ধি আমি কেতিয়াও কৰিব নোৱাৰো এইটো কাৰণে আমাৰ পৰীক্ষা লৈ আছে দেহৰ পৰীক্ষা লৈ আছে জীৱৰ পৰীক্ষা লৈ আছে কোনে পৰমাত্মা পৰমেশ্বৰে এই ৰাম পৰীক্ষা কৰি স্বামী হিচাপে পাব বিচাৰিছিলে কোনে পাৰ্বতীয়ে মোৰ দাদা হল লংকেশ্বৰ ৰাৱণ মোৰ দাদা হল কুম্ভকৰ্ণ মোৰ ভতিজা হল মেঘনাদ মোৰ গোটেই ৰাজ্যই হল স্বৰ্ণৰ মই আটাইতকৈ সুন্দৰী মই ৰাৱণৰ ভগ্নী আৰু মোৰ দাদা ৰাৱণ আটাইতকৈ সম্পদশালী ৰামক গৈ কৈছে বোলে কি মোৰ দেহৰ সৌন্দৰ্য আছে আৰু স্বৰ্ণলংকাৰ সম্পত্তি আছে এই দুটা বস্তুৰে সৈতে মই তোমাক স্বামী ৰূপেৰে স্বীকাৰ কৰিবলৈ আহিছো এই দুটা বস্তু থাকিলে ৰামে স্বীকাৰ নকৰে বোলে কি এটা সৌন্দৰ্যৰ অহংকাৰ এটা সম্পত্তিৰ অহংকাৰ সৌন্দৰ্যৰ অহংকাৰ থাকে নাকত সম্পত্তিৰ অহংকাৰ থাকে কাণত এই কথা জানে লক্ষ্মণে সেইটো কাৰণে সুপৰ্ণখাৰ নাক কাণ কাটি দিলে হয়নে বাৰু ৰাম 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 পাঁচবাৰ ঘুকিছে পাঁচটা তত্ত্ব যিদিনাখনলৈকে আমাৰ সম্পত্তিৰ অহংকাৰ থাকিব সৌন্দৰ্যৰ অহংকাৰ থাকিব সেইদিনাখনে আমাৰ হৃদয়ত থকা ৰামক আমি স্বামী হিচাপে স্বীকাৰ মানি ললেও তেওঁ আমাক কেতিয়াও মানি নলব ধৈৰ্য ধৰিব লাগিব অপেক্ষা কৰিব লাগিব ৰাম এই জীৱৰ তত্ত্বলৈ যেতিয়া আহিছে এই ৰামে আপোনাক এদিন সাক্ষাৎ কৰিব আপোনাক এদিন দেখা দিব এইটো কাৰণে অপেক্ষাৰ ফল অতি মিঠা মোৰ যৌৱন আছে মোৰ সম্পত্তি আছে মোৰ সৌন্দৰ্য আছে এইবিলাকক মই দান কৰিম কাক মোৰ স্বামী ৰামক ৰামক সেইবিলাক নালাগে ৰাম কি ৰাম তপস্বী সাধক উপাসক ৰামক লাগে সাধনাৰ অমৃত ৰামক লাগে উপাসনাৰ অমৃতময় ফচল এইটো কাৰণে গোটেই যৌৱন কালটো ফুল গুটাই থলে সবৰীৰ ওচৰলৈ ৰাম নগলে
জীৱন যৌৱন শেষ হ'ল, দেহৰ তত্ত্ব নিৰ্যাণ হ'ল, পৰমাত্মাৰ পৰম তত্ত্ব জুঠা ফল খোৱালেও ৰামকেই খুৱাব, এনে ইচ্ছা যেতিয়া জাগ্ৰত হ'ল তেতিয়া সবৰীকো দেখা দিলে জগতৰ হৰি ৰামে। গৌতম ঋষিৰ ভাৰ্যা আছিলে অহল্যা। গন্ধৰ্বৰ কাম কেলি চাই থাকি জল আনোতে দেৰি হলত গৌতম ঋষিয়ে অভিসম্পাত দান কৰিছিলে, বোলে তই শিলা হৈ থাক। কি হৈ থাক? শিলা হৈ থাক। তই মাতিলেও তই কান্দিলেও কোনেও নুশুনে, কিন্তু তই কন্দা দেখি থাকিব কোনে? পৰমাত্মাই। এই হৃদয়খনেই হল অহল্যা। এই হৃদয়ৰূপী অহল্যাময় এই কাৰাগাৰটোত ৰাম নাম, ৰাম কৃষ্ণ হৰি এই ভকতিৰ তত্ত্বই তেওঁ অৰুণ চৰণে আহি যেতিয়ালৈকে স্পৰ্শ নকৰিব এই হৃদয় শিলাময় হৈ থাকিব, এই হৃদয় কঠিন হৈ থাকিব, এই হৃদয়ত ৰাম তত্ত্বৰ নিৰ্বাস নহব। এইটো কাৰণে ৰামৰ নাম, ৰামৰ গান, ৰামৰ ভক্তি আৰু ৰামৰ উপাসনা যিদিনাখন আমাৰ হৃদয়ত ৰামৰ চৰণৰ স্পৰ্শৰ অনুভৱ আমি কৰিব পৰা হম, এই অহল্যাৰূপী এই দেহ উদ্ধাৰ হৈ যাব। এই হৃদয়খন শিলাময় আছিলে। ৰামৰ চৰণৰ স্পৰ্শত এই অহল্যাৰূপী শিলাময় হৃদয় ভকতিৰ গংগা হৈ কুলু কুলুকে বুবলে ল'ব। 5 পাৰ নাম গুঠিছে, 5টা তত্ত্ব প্ৰকাশ কৰিছে। জগতৰ হৰিৰ এই অমৃতময় তত্ত্ববোধৰ পৰিচয় মাধৱ মহাপুৰুষে। লেচাৰী চন্দৰ কাৰণে 5 বাৰ নাম ঘোষা নাই। পঞ্চভূতৰ দেহত, 5টা তত্ত্বত, পঞ্চ পাণ্ডৱত, পঞ্চম বেদ মহাভাৰতত যিজনক উপাসনা কৰা হৈছে সেইজন হ'ল ভগৱান কৃষ্ণ, সেইজন হ'ল ভগৱান ৰাম। কিন্তু আমাক কোট খুৱাই থৈছে এই দেহৰ মায়াৰ সজ্জাত, অজ্ঞান আৰু অবিদ্যাৰ কোলাত আমাক অচেতন কৰি শুৱাই দিয়া হৈছে। এইটো কাৰণে আমি ক'ব লাগিব বোলে কি, মোৰ দেহ জড়, মোৰ সমস্তখিনি জড়, অজ্ঞান অবিদ্যা এই সকলোবিলাক মোৰ সম্পত্তি। হে জগতৰ হৰি, তোমাৰ গুণ, তোমাৰ গান, তোমাৰ ৰূপ, তোমাৰ যশ, তোমাৰ লীলাৰ তত্ত্বৰে সৈতে তুমি মোক উদ্ধাৰ কৰি দিয়া। অহল্যাৰূপী জীৱবিলাক উদ্ধাৰ হ'ব লাগিব। এইটো কাৰণে ব্ৰহ্মা জীৱ শিৱ নহয়। এই জীৱ হৈ জন্ম লৈ হৰিৰ চৰণ যদি সেৱা কৰিব পৰা যায়, হৰিৰ চৰণ যদি উপাসনা কৰিব পৰা যায়, সেইবিলাক জীৱই উদ্ধাৰ হয়। বোলে কেনেকে উদ্ধাৰ হয়? জগতৰ হৰিৰ পঞ্চভূতৰ 5টা তত্ত্বৰ লগত আৰু 3টা তত্ত্ব আছে। এটা হ'ল জ্যোতি, এটা হ'ল মহাজ্যোতি আৰু অন্যটো হ'ল মহাবায়ু। এয়া অষ্ট প্ৰকৃতি। এইটো কাৰণে অষ্ট প্ৰকৃতিৰ তত্ত্বক নেজানিলে ঈশ্বৰক নেজানিব। এই পঞ্চভূতৰ তত্ত্বৰ লগত জগতৰ হৰি আৰু 3টা তত্ত্ব হৈ বাস কৰে। এটা হ'ল বায়ু, এটা হ'ল জ্যোতি, এটা হ'ল মহাজ্যোতি। এই বায়ুটোক কি বুলি কোৱা হয়? মহাবায়ু বুলি কোৱা হয়। এই জীৱ যেতিয়া মৃত্যু হয়, জীৱ মৃত্যু হোৱাৰ পাছত এই জীৱ গৈ ক'ত থাকে? এই জীৱ গৈ হৰিৰ তত্ত্বত থাকে। হৰিৰ তত্ত্ব মানে কি? মহাবায়ুত উপঙি থাকে। অতি তাত্ত্বিক গুৰুত্বপূৰ্ণ কথা। নহ'লে একেজন পিতৃৰ 3টা সন্তানৰ এজন সন্ত মহন্ত হয়, বাকী 2জন কিয় দুষ্ট ডকাবাজ হয়? হয় না নাই তেনেকুৱা? একেবাৰে নজনা অশিক্ষিত অজ্ঞ মানুহ এজনৰ ঘৰতো এজন বিদগ্ধ পণ্ডিত জন্ম হয়। হয় নে নহয়? এই জীৱ ব্ৰহ্ম ক'ত থাকে? মহাবায়ুত থাকে। মহাবায়ুত কেতিয়া থাকে? যেতিয়া জীৱৰ একাদশ দিৱসৰ দিনা, যেতিয়া সকলো কৃতকৰ্ম কৰি সমাপ্ত হ'ব, যদি নাম বস্তুৰে সৈতে সেই জীৱৰ অন্তিম ক্ৰিয়াখিনি কৰি দিয়া হ'ল, নাম তত্ত্বতে লুকাই আছে মহাবায়ুৰ মহান তত্ত্ব। সেইটো কাৰণে আমি প্ৰায়শ্চিত্ত কিহেৰে কৰিব লাগে? ভাগৱতৰ 6ষ্ঠ স্কন্ধত দিছে, নামেৰে কৰিব লাগে। ভগৱানৰ নাম গুণ যশেৰে সৈতে আমাৰ প্ৰায়শ্চিত্ত কৰিব লাগে। আমি সৌ ব্ৰাহ্মণ মাতি, বেদমন্ত্ৰ মাতি এইবিলাক কৰি প্ৰায়শ্চিত্ত কৰিব নালাগে। ভাগৱত শাস্ত্ৰই কৈছে, নিপেন শইকীয়াই কোৱা নাই। কিন্তু ভাগৱত শাস্ত্ৰতকৈ আমি বেছি নাজানো। ভাগৱত শাস্ত্ৰ হ'ল আমাৰ আচাৰ্য। এই আচাৰ্যৰূপী আচৰণেহে আমাৰ জীৱনৰ শিক্ষা দিব। এইটো কাৰণে বায়ুৰ তত্ত্বত এটা তত্ত্ব আছে, কি? মহাবায়ু। এই মহাবায়ুত কি হয়?
এই মহাবায়ুত জীৱবিলাক উপঙি থাকে। এই মহাবায়ুত উপঙি থকা জীৱ, মহাবায়ুটো কোন? মহাবায়ুটো ভগৱান কৃষ্ণ নিজেই। এই মহাবায়ুত উপঙি থকা জীৱ সৎপুৰুষৰ নাসিকাৰ ৰন্ধেৰে তেওঁ তেজত প্ৰৱেশ হৈ কি হয়? বীৰ্যত প্ৰৱেশ হৈ যায়। ভগৱন্তই প্ৰৱেশ কৰায়। প্ৰৱেশটো কিহেৰে হয়? নাসিকাৰ ৰন্ধেৰে হয়। যি বেদগণে হৰিৰ নাসিকাৰ তত্ত্বৰে জগতৰ হৰিক উপাসনা কৰিছিলে, সেই নাসিকাৰ ৰন্ধেৰে এই জীৱব্ৰহ্ম পুৰুষ তত্ত্বত প্ৰৱেশ হৈ আৰু কি হয়? বীৰ্য তত্ত্বৰে সি আকৌ উৰ্বৰ ভূমিত সি প্ৰতিষ্ঠা হয়। সেইটো কাৰণে এটা ভাল পুত্ৰ বা কন্যা লাভ কৰিবলৈ পিতৃ মাতৃয়ে 7টা জনম সাধনা কৰিব লাগে। যি পিতৃ মাতৃয়ে সৎ পথেৰে 7টা জীৱন সাধনা কৰিব, সেই পিতৃ মাতৃয়েহে এজন সৎ পুৰুষ লাভ কৰিব পুত্ৰ ৰূপত, বা এগৰাকী সৎ কন্যা লাভ কৰিব নিজৰ পুত্ৰী ৰূপত। জীৱব্ৰহ্ম ঈশ্বৰ নিজেই। এইটো কাৰণে কৰ্দম ঋষিয়ে কিমান দিন সাধনা কৰিছিলে? কৰ্দম ঋষিয়ে সহস্ৰ বছৰ সাধনা কৰিছিলে। কিন্তু কি হ'ল? ভাগৱতৰ 3য় স্কন্ধত আছে, প্ৰথমতে দেৱাহুতিয়ে 9জনী কন্যাহে পালে। 9জনী কন্যা 9জন শ্ৰেষ্ঠ ঋষিলে বিবাহ দিছে। তাৰ পাছতো দেৱাহুতি অকলশৰীয়া হ'ল আৰু কৰ্দম ঋষিক গৈ প্ৰাৰ্থনা কৰিলে, হে মোৰ স্বামী, মই বৰ অকলশৰীয়া অনুভৱ কৰিম তুমি যেতিয়া বানপন্থী হৈ গুচি যাবা। মোক এটি সংগৰ প্ৰয়োজন হৈছে। তেতিয়া কি কৰিলে? কৰ্দম ঋষিয়ে ক'লে, ঠিক আছে বাৰু, মই তোমাৰ প্ৰাৰ্থনা স্বীকাৰ কৰিছোঁ। হয়নে? এই কৰ্দম ঋষি সাধনাৰ তত্ত্বত জগতৰ বায়ু শুদ্ধ হৈছিল। এই মহাবায়ুৱে তেওঁ নিজে সাধনাৰে শোধন কৰা এই মহান বায়ুত 9টা তত্ত্ব প্ৰতিষ্ঠা হৈছিল। এই 9টা তত্ত্ব হ'ল 9গৰাকী কন্যা। এই 9টা তত্ত্ব গুণময় আছিলে আৰু জগতৰ হৰি হ'ল নিৰ্গুণ। এই নিৰ্গুণ তত্ত্ব মহাবায়ুতেই প্ৰতিষ্ঠা হৈ আছে। কি ৰূপত? কপিল ৰূপত। সেইটো কাৰণে কৰ্দম ঋষিৰ নাসিকাৰ ৰন্ধেৰে জগতৰ হৰি দেহ তত্ত্বত প্ৰৱেশ হৈ পুত্ৰ ৰূপেৰে লাভ কৰিলে কপিল ভগৱানক দেৱাহুতিয়ে। আৰু দেৱাহুতিক কি দিলে? ভাগৱত দিলে, ভগৱানৰ জ্ঞান দিলে, ঈশ্বৰৰ তত্ত্ব দিলে, তামসীৰ গতি দিলে, ভকতৰ লক্ষণ দিলে, ভগৱানৰ গুণগান আৰু উপাসনাৰ সমস্ত সম্ভাৰ কপিল ভগৱানে দেৱাহুতিক দিলে। নৰৰ তত্ত্বলে কাৰোবাৰ কন্যা হৈ পুত্ৰ হৈ জগতৰ হৰিও আহিব পাৰে। বোলে কিয়? 7টা জনমৰ সাধনা সফল হ'ব লাগিব। এইটো কাৰণে আমি বিচাৰিলে সতি সন্তান পাম বুলি যদি ভাবিছো, এয়া আমাৰ মায়া, এয়া আমাৰ ভ্ৰম। সতি সন্তান কাৰ সম্পত্তি? ঈশ্বৰৰ সম্পত্তি। ভগৱন্তৰ কৃপাতহে সতি সন্তান সম্পত্তি লাভ কৰা যায়। সেইটো কাৰণে সতি সন্তান নথকা মহিলাক ডাক্তৰে কি পৰামৰ্শ দিয়ে? প্ৰথম চিকিৎসা কি কৰে? প্ৰথমতে পুতলা এটা তাইক কোলাত লৈ মৰম কৰিবলৈ দিয়ে। বেবী এটা। যিগৰাকী নাৰীৰ বহুত দিন সতি সন্তান হোৱা নাই, যদি পুৰণা চিকিৎসক হয়, তেওঁ প্ৰথমতে দৰৱ নিদিয়ে। এইটো আপোনাৰ কোলাৰ নিজৰ পোৱালি বুলি আপুনি ইয়াক লৈ অলপ দিন মৰম কৰিব। ইয়াক মৰম কৰাৰ লগে লগে আপোনাৰ দেহৰ তন্ত্ৰীবিলাক খোল খাব আৰু আপুনি সেইটোকে নিজৰ পুত্ৰ বুলি ভাবি ক'ব যে তই মোৰ কোলালে আহ, মই তোক মৰম কৰিম, মোৰ হৃদয়ৰ প্ৰেম দিম। হয়নে নহয়? বহুত চিকিৎসাৰ অন্তত যেতিয়া সন্তান লাভ হোৱা নাছিলে, সেই চিকিৎসাত বহুত নাৰীৰ সন্তান লাভ হৈছে। বোলে কিয়? যেতিয়ালৈকে হৃদয়ত ভগৱানৰ প্ৰেম নাহিব, তেতিয়ালৈকে কোলালে কিছুমান আহিব, কিছুমান দম্পতীৰ ক্ষেত্ৰত। সেইটো কাৰণে পাপ জনাই কৈছে জীৱৰ কি গতি হ'ব, কেনেকে জীৱ উদ্ধাৰ হ'ব। হয় নহয়? আমি নিজক নিজে উদ্ধাৰ কৰিবৰ কাৰণে ঈশ্বৰক ভক্তি কৰিব লাগিব। আমি উদ্ধাৰ কৰিব নোৱাৰো আমাৰ পিতৃক, উদ্ধাৰ কৰিব নোৱাৰো আমাৰ মাতৃক, উদ্ধাৰ কৰিব নোৱাৰো আমাৰ বংশ পৰিয়ালক।
হয়নে বাৰু? যদি আমাৰ চিন্তন ভাল হয়, কৰ্ম ভাল হয়, যদি আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ ভাল হয়, আমি কাৰোবাক উদ্ধাৰ কৰাৰ প্ৰয়োজন আছে নেকি? কিবা প্ৰয়োজন আছে জানো? যদি আমাৰ স্বভাৱ চৰিত্ৰ আচৰণ বৃত্তি ব্যৱসায় এই সমস্তখিনি যদি ভাল হৈ যায়, আমি আমাৰ বংশক উদ্ধাৰ কৰাৰ কি প্ৰয়োজন আছে? হয়নে বাৰু? গতিকে ভাবক ভাই ভজ ভগৱন্ত ভক্তি ভাবে। এই মনটো ৰজা, এই মনটোক মন্ত্ৰী কৰিব লাগিব। এই মনটোক জ্যেষ্ঠ কৰিলে নহ'ব, এই মনটোক আমাৰ বিবেকৰ অধীন কৰিব লাগিব, ইয়াক ভাতৃ কৰিব লাগিব। সেইটো কাৰণে ভাবক ভাই, এই ভাৱকৰূপী ভাৱনাবিলাকক কি কৰিব লাগিব? ভজিবলৈ লগাব লাগিব। কাক? নিৰ্গুণ হৰিক নিৰাকাৰ ঈশ্বৰক ভগৱন্ত প্ৰভু। কি ভাৱেৰে? চঞ্চল ভাৱেৰে হলে নহ'ব, পালমৰা ভাৱেৰে হলে নহ'ব, ভক্তি ভাৱেৰে, ধীৰ স্থিৰ ভাৱেৰে, গভীৰ ভাৱেৰে তুমি এই আত্মা, তুমি এই পৰমাত্মা, তুমি এই সত্য, তুমি এই শুদ্ধ, তুমি সনাতন, তুমি এই জগতৰ সমস্ত বিলাকৰ মালিক, এই ভাৱনাৰে এই ঈশ্বৰে অজ্ঞানক যিটো দেই উপদেশ, তাকে হে দক্ষিণা বুলি হে নাহি কৈ সন্দেহ। মূত চিত্ৰ দিয়া যিটো কৰ কৰ্ম ধৰ্ম, তাৰে নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম। তাকে বুলি ভাগ্য যিটো জানিলে আমাক, শুনা পান সখীয়া বে লাভ বুলি যাক। আমাৰ ভাগ্য কি? ধন পালে, ধান পালে, হয়নে? কাৰোবাক ঠগগামি কৰিবলৈ পালে, কাৰোবাক ঠগি মেলি হলেও কিবা অলপ আনিবলৈ পালে, আমাৰ ভাগ্য বুলি কৈছো। ভাগ্য নহয়, ইয়াত দুৰ্ভাগ্য। ভাগ্য কি? সেহি সেদি নক ভাই, দুৰ্দিন বুলিয়া মানি, মেঘাচ্ছন্ন নহয় দুৰ্দিন, কৃষ্ণ কথা অমৃতৰ হাম্য কৱালা পৰশ, যিটো দিন সময় বিহীন, যিটো দিন বিহীন। ধন পালে কি হয়? ধন পালে অহংকাৰ হয়। সৌন্দৰ্য পালে কি হয়? সৌন্দৰ্য পালে অভিমানী হয়। কি পালে উদ্ধাৰ হয়? যদি মহাজ্ঞান লাভ কৰিব পৰা যায়। মহাজ্ঞানটো কি? ঈশ্বৰ জ্ঞান। আটাইতকৈ এথেন্সৰ জ্ঞানী মানুহজন কোন আছিলে? চক্ৰেটিছ। কিন্তু দেখিবলৈ আটাইতকৈ কুৎসিত আছিলে, হয় নহয়? হয়নে? যাৰ ভাৱ সুন্দৰ, যাৰ চিন্তা সুন্দৰ, যাৰ ভাৱ আৰু চিন্তাই আনক দিক নিৰ্ণয় কৰি দিব পাৰে, হয়নে? চক্ৰেটিছক এতিয়া কোনোবাই দেখিবলৈ বেয়া বুলি মনত নাৰাখে। চক্ৰেটিছক কি বুলি মনত ৰাখে? যে এথেন্সৰ আটাইতকৈ বেছি গুণী আৰু জ্ঞানী মানুহজন বুলি মনত ৰাখে। গতিকে আমাৰো সেইটোৱেই দুৰ্দিন, যিদিনাখন আমাৰ কৃষ্ণৰ প্ৰতি অকণমান ভক্তিৰ ভাৱৰ স্মৰণ নহল। কৃষ্ণ বুলি ক'লে কৃষ্ণৰ মূৰ্তিটোৱেই নহয়, দৰিদ্ৰক কৰা সহায়, আৰ্তজনক কৰা অকণমান সহায়, কোনোবাজনৰ প্ৰতি কৰা অকণমান দয়া আৰু প্ৰেম, এয়াও কৃষ্ণক স্মৰণ। সেইটো কাৰণে আমি পাথৰৰ কৃষ্ণজনক, আমি বিচাৰি নোপোৱা কৃষ্ণজনক আমি বৰকে বিচাৰি থাকি লাভ নাই। এই জনতা জনাৰ্দন এয়াই ভগৱান। এই জনতা জনাৰ্দনৰ যদি হিত কুশল আৰু মংগল আমি যদি চিন্তা কৰি সকলোৱে সৎ পথত থাকক, সকলোৱে শুদ্ধ পথত থাকক, সকলোৱে ঈশ্বৰৰ আনন্দৰ ভাগ লাভ কৰক, এয়াই জীৱৰ পৰম ধৰ্ম। সেইটো কাৰণে আমি কৃষ্ণ বস্তুক মনত পেলাব লাগিব। বোলে কি বুলি? তুমি মোৰ জীৱনৰ আনন্দ হোৱা,
তুমি মোৰ জীৱনৰ আনন্দময় তত্ত্ব হোৱা হে জগতৰ হৰি তুমি জলৈ নিবা সেই পথটো যাতে শুদ্ধ হয় হে জগতৰ হৰি তুমি এই হাতেৰে যি দুখন যি কৰ্ম কৰাবা এই কৰ্ম যাতে কাৰো ঠক কাৰো প্ৰবঞ্চনা কাৰো প্ৰতি কৰা অন্যায় নহয় এই কৰ্মত যাতে তোমাৰ চৰণ সেৱা হয় সেইদৰে কৃষ্ণক আমাৰ স্মৰণ হ'ব লাগিব হে ৰাম হে ভোগ্যক্ষয় হয় কৰ্ম ধৰ্ম মায়াময় হে শ্ৰৱণ কীৰ্তন ধৰ্ম পৰম অক্ষয় হে পুত্ৰ ধন জন লাভ সকলে অসাৰ হে এতেকে উত্তম লাভ অভকতি আমাৰ উত্তম লাভটো হ'ল ভগৱান কৃষ্ণৰ চৰণত ভকতি কৃষ্ণৰ চৰণৰ যদি ভকতি লাভ কৰা হয় এয়া উত্তম লাভ বুলি কৈছে এই সমস্ত ভূততে আছো মই মহেশ্বৰ এ জানিয়া সমাকো কৃপা কৰৈ যিটো নৰ এ তাকে বুলি সখী পৰম ভূষণ এ মোৰ গুণ নামে সেজা নিবা মহাধন মোৰ গুণ আৰু মোৰ নাম হে মোৰ সখা পানৰ বান্ধৱ উদ্ধৱ ঐ এইখিনি মহাধন বোলে কি জনমে জনমে তোমাৰ লগতে থাকিব সেইটো কাৰণে আমি ধন ধান ঘটিলে এইবোৰ খৰচ হৈ যায় যদি অসৎ উপায় আনিছো আকৌ তাৰ লগত পাপৰ পৰিমাণটো সংযোগ হৈ যায় হয়নে এই কৃষ্ণ ধন নাম ধন জগতৰ হৰিৰ গুণ নাম যশ এই ধন কি হয় ঐ ই পৰিমাণ গুণে গুণে বাঢ়ি গৈ থাকে ঐ এবাৰ যদি কৃষ্ণ বুলি কৈছা মই তোমাৰ হৃদয়ত প্ৰৱেশ হৈছো দুবাৰ যদি কৃষ্ণ বুলি কৈছা মই তোমাৰ মনত প্ৰতিষ্ঠা হৈছো আৰু ৩ নম্বৰ বাৰ যদি তুমি মোক কৃষ্ণ বুলি কৈ দিছা তোমাৰ মাজত মই প্ৰকাশ হৈ দেখুৱাইছো সেইটো কাৰণে কৃষ্ণ নাম কিমান পুণ্যৰ ভাগ লৈ ভগৱান কৃষ্ণই আগবঢ়াইছে ভক্তি প্ৰদীপ শাস্ত্ৰত আমাক গুৰুজনাই দিছে ভগৱান কৃষ্ণয়ো 6 বাৰ সৎ খাই কৈ দিছে বোলে কি এই কৃষ্ণ নামৰ মহিমা মই কৈ শেষ কৰিব নোৱাৰো সেইটো কাৰণে ভগৱানৰ নাম গুণ কি মহাধন এ তাক বুলি জ্ঞান যিটো দেখে হৰিময় এ মোক জানি যিটো আকাৰ যত নিবৰ্তয় এ তাৰ নামে লজ্জা সখী কৈও নিষ্ট বাক এ শুনায়াবে উধ পৱন দিত বুলি যাক জানৈ যিটো মোৰ কৰ্ম ধৰ্ম ইটো বন্ধ তাক এৰি কৰৈ মোৰ সেৱা তপবন্ধ এ নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত এ তথাপি জানিবা সখী সেহি হে পণ্ডিত এ পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰৰতি হে নলৈ সন্তৰ সংগ হে মুত নাই মতি এ যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গত এ তথাপিতো সেই মূৰ্খ এ জানা মোৰ মন উদ্ধৱে সুধিছিলে পণ্ডিত কোন আৰু মূৰ্খ কোন কৃষ্ণই উত্তৰ দিছে বোলে কি একো শাস্ত্ৰ অধ্যয়ন নকৰি একো কথা নাজানি যদি তেওঁ বুজি পাইছে বোলে কি এই জগতখনৰ নিয়ন্তা মই বুলি যদি তেওঁ বুজি পাইছে এই জগতৰ প্ৰতিটো জীৱত মই বিৰাজমান হৈ আছো বুলি যদি তেওঁ অনুভৱ কৰিব পাৰিছে এই জগতত একো বস্তুৰ প্ৰতি ঈৰ্ষা কৰিব নাপায় হিংসা কৰিব নাপায় আৰু এই জগতখনক ঈশ্বৰময় দৰ্শন কৰিব লাগে সেইজনক কি বুলি কৈছে একো শাস্ত্ৰ নাজানিলেও তেওঁ পণ্ডিত বুলি কৈছে আৰু মূৰ্খ বুলি কাক কৈছে বোলে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জনাৰ পাছতো যদিহে নাজানিলে মই এই যে মালিক যদিহে নভজিলে মোৰ চৰণ যদিহে নকৰিলে মোক উপাসনা হেৰা উদ্ধৱ সেইজন সকলো অধ্যয়ন কৰিও মূৰ্খ হৈ থাকে ভগৱান কৃষ্ণই আমাক মূৰ্খ হোৱাৰ পৰা বচাইছে
আমি যাতে পণ্ডিত নহলেও আমাৰ অজ্ঞান আৰু অবিদ্যাবিলাকৰ পৰা মুক্ত হৈ আমি জগতৰ স্বামী বুলি ভগৱান কৃষ্ণ ৰামক যাতে আমি উপাসনা কৰোঁ। এই জানৈ যিটো মোৰ কৰ্ম ধৰ্ম ইটো বন্ধ তাক এৰি কৰৈ মোৰ এই সেৱা তপবন্ধ নপঢ়িলে শাস্ত্ৰ একো নপাৰে খণ্ডিত তথাপি জানিবা সে সখী সেহি সে পণ্ডিত পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি নলৱৈ সন্তৰ সংগ মুত নাই মতি যদি চাৰি বেদ 14 শাস্ত্ৰত পাৰ্গত তথাপিতো সেই মূৰ্খ জানা মোৰ মত অনেক উচ্চাদ যিটো মোক ভজে মাত্ৰ তাকে পথ বুলি অসে হিসে সাৰ শাস্ত্ৰ। পথটো কি? ভগৱান কৃষ্ণক ভুকুদি কৰাটো হ'ল পথ। যিটো কৰ্ম কৰন্তে চিত্তৰ নাহি থিৰ তাৰ নাম বিপন্থ যা নিবা মহাবীৰ। যিটো কৰ্ম কৰি চিত্তটো থিৰ নহ'ল, মনটো স্থিৰ নহ'ল, মনটো অস্থিৰ হৈ থাকিলে, সেইটো কি বুলি কৈছে? বিপন্থ বুলি কৈছে। বিপন্থত কোন পৰিছিল? ভাগৱতৰ প্ৰথম স্কন্ধত দিছিলে পাণ্ডৱসকল পৰিছিল। ইমান দিন কৃষ্ণৰ লগত থকা হ'লেও পন্থত নপৰি বিপন্থতে পৰিলে। বোলে কি? ইষ্ট কুটুম্ববিলাক যে মৰিলে, যুধিষ্ঠিৰৰ মনটো অশান্ত। বোলে কি? এই সিংহাসনখনৰ কাৰণে মই ইমানবিলাক মানুহ বধ কৰালো, মোৰ বহুত পাপ হ'ল। হয়নে বাৰু? কৰ্ম কৰি যদি মনটো স্থিৰ নহ'লে বিপন্থ। যুধিষ্ঠিৰৰ মন স্থিৰ হোৱা নাই, বিপন্থত পৰি আছে। হয়নে? বিপন্থটো কোনে দূৰ কৰিব? বিপন্থটো যি দূৰ কৰে সেয়া বৈষ্ণৱ। বিপন্থটো যি দূৰ কৰে সেয়া কোন? সেয়া বিষ্ণু। মহাবিষ্ণু কৃষ্ণই ক'লে বোলে কি? যে দাদা তুমি ইমান চিন্তা কৰিব নালাগে, সেইটোতকেও আমাৰ ডাঙৰ কাম এটা আছে। যুধিষ্ঠিৰে বৰ কাতৰভাৱে সুধিছে আৰু কিজনী সেই কামটো কৰিলে মই উদ্ধাৰেই হওঁ। বোলে কি কৰ্ম আছে সেই গোসাঁই কোৱাচোন। বোলে সৰসজ্জাত পৰি ইমান কষ্ট পাই আছে পিতামহে, আমি দেখোন সেইজনক খবৰ এটা লৈ আহোঁগা, ব'লা এইখিনি কথা পাছত আলোচনা কৰিম। এই যে যুদ্ধত মৰিলে মানুহবোৰ, তেওঁ যে পাপৰ ভাগী হ'ব লগা হ'ল, যুধিষ্ঠিৰৰ মনটো স্থিৰ হোৱা নাই। সেইটো কাৰণে কৃষ্ণই উপায় হিচাপে কি কৰিলে? ব'লাচোন পিতামহ ভীষ্ম সৰসজ্জাত পৰি আছে, আমি তেওঁক খবৰ এটা লওঁগৈ। তেতিয়া পঞ্চপাণ্ডৱ, দ্ৰৌপদী, কুন্তীয়ে সকলো গৈ কি কৰিলে? পিতামহ ভীষ্মৰ খবৰ ল'বলৈ গ'ল। ভীষ্মৰ খবৰ বৰ ভীষণ। কিন্তু ভীষ্ম কাৰ পুত্ৰ? গংগাৰ পুত্ৰ। গংগা মানে কি? ভক্তি। যি ভক্তিৰ পথত থাকিও ভগৱান কৃষ্ণৰ পক্ষলৈ নাহিলে সি সৰসজ্জাত শুবই লাগিব। ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিছে, বাক্যক সদায় ৰক্ষা কৰিছে, বৈষ্ণৱ হৈও কি হৈছে? সৰসজ্জাত শুই আছে। আৰু আত্ম অনুশোচনাৰে ভীষ্মই নিজেই নিজক প্ৰশ্ন কৰিছে, পিতৃৰ বৰ আছে, মই ইচ্ছাৰে মৰিব পাৰিম, কিন্তু মই আজিলৈকে মৰিব পৰা নাই, মই মৃত্যুক মাতিব পৰা নাই। বোলে কিয়? যাক দৰ্শন পালে মই মৃত্যু মাতিম, সেইজনে মোক দৰ্শন দিবলৈ আজিলৈকে অহা নাই। কোন যোৱা নাই? বাসুদেৱ কৃষ্ণ যোৱা নাই। যুদ্ধৰ মাজত কৃষ্ণক চাবৰ কাৰণেহে বিৰোধী হৈছিলে। হে কৃষ্ণ, তোমাৰ চৰণ চাম আৰু মই যুদ্ধ কৰিম। প্ৰতিপাত ধনুৰ শৰৰ শক্তি আৰু সামৰ্থ্য তুমি হ'বা, মই কেৱল ধনু ল'ম, শক্তি সামৰ্থ্য ৰূপেৰে মই তোমাকেই ব্যৱহাৰ কৰিম। সেইটো কাৰণে প্ৰতিদিনাই ভীষ্মই কুৰুক্ষেত্ৰৰ যুদ্ধত পাণ্ডৱৰ পক্ষৰ 10,000 সেনা বধ কৰে। কেইপাত শৰত? মাত্ৰ এপাত শৰত। এপাত শৰেই 10,000 শৰ হয় আৰু 10,000ক বধ কৰে। বোলে কেনেকে? এই শক্তি কৃষ্ণৰ শক্তি। কাৰ গুৰু আছিলে? ভীষ্ম আছিলে পৰশুৰামৰ শিষ্য। পৰশুৰাম প্ৰভুৱে তেতিয়াই গুৰু মন্ত্ৰৰ যোগেদি শিকাই দিছিলে, জগতৰ হৰি পৰমেশ্বৰক স্মৰণ কৰি তুমি যি অস্ত্ৰ প্ৰয়োগ কৰিবা সেই অস্ত্ৰ কেতিয়াও ব্যৰ্থ নহয়, সেই অস্ত্ৰ কেতিয়াও বিফলে নাযায়।
কৃষ্ণ দৰ্শন শত্ৰুপক্ষত পাণ্ডৱৰ বিৰুদ্ধে যুদ্ধ কৰিলে কিন্তু ইচ্ছা কৰিলে কেৱল কৃষ্ণৰ চৰণ দৰ্শন কৰিবলৈ এয়াই জানো আমাৰ মনৰ ভ্ৰম নহয় আহিছিলো কৃষ্ণৰ চৰণ চাবলৈ লাগি গলো সংসাৰত আহিছিলো ভগৱান কৃষ্ণৰ চৰণত উপাসনা কৰিবলৈ আমি লাগি গলো বিষয় বাসনা বন্ধনত এয়া আমিয়ে কৰি থকা নাই জানো হয়নে এই পিতামহ ভীষ্মই জীৱনৰ অন্তিম সময়ত স্মৰণ কৰিলে আৰু আহ্বান জনালে হে বাসুদেৱ হে দৈৱকী নন্দন কৃষ্ণ হে মোৰ প্ৰাণৰ পিতাম্বৰ স্বৰূপ ঈশ্বৰ তোমাৰ চৰণ দৰ্শন নোহোৱালৈকে মই প্ৰাণ এৰিব নোৱাৰো আৰু তুমিতো আহাই তোমাৰ পৰম পবিত্ৰ 5জন ভকত দ্ৰৌপদী আৰু কুন্তি ৰূপী শুদ্ধ তোমাৰ সংগবিলাককো তুমি লগত লৈ আহিবা বোলে কি তুমি বৈকুণ্ঠপতিৰ লগত সদায় বৈকুণ্ঠৰ পাৰিষদ থাকে আৰু হে কৃষ্ণ তোমাৰ লগত জানো সেইকেইজন বৈকুণ্ঠৰ পাৰিষদ নহয় ক'ৰ পৰা মাতিছে 80 কিলোমিটাৰ দূৰত্বৰ পৰা ভীষ্মই কৃষ্ণক মাতিছে আৰু কৃষ্ণই শুনিছে তাত যুধিষ্ঠিৰক লৰালৰি কৰিবলৈ কৈছে হেৰা ধৰ্মপুত্ৰ দেৰি নকৰিবা বলা অতি সোনকালে আমি পিতামহ ভীষ্মৰ ওচৰলৈ যাওঁ আৰু পিতামহ ভীষ্মই যেতিয়া হৰসজ্জাত পৰি কান্দিছে মনৰ ভাৱ ভক্তি আৰু চিন্তনেৰে সৈতে কৃষ্ণৰ চৰণ চুইছে কৃষ্ণৰ চৰণৰ আগত ভক্তিৰ বন্তি জ্বলাইছে সুগন্ধি ধূপ সলিতা আদি আনি ভগৱান কৃষ্ণক বন্দনা কৰিছে বোলে কি মোৰ দেহটো হৰসজ্জাত শুই আছে কিন্তু মোৰ মনটো চৈতন্য হৈ আছে হে বাসুদেৱ কৃষ্ণ মই তোমাক এইবাৰ দেহেৰে উপাসনা নকৰো মই মোৰ মনেৰে মোৰ মনৰ ভাৱ আৰু ভক্তিৰে মই তোমাৰ চৰণত চাকি জ্বলাইছো মই তোমাৰ চৰণত সুগন্ধি ধূপ জ্বলাইছো মই তোমাৰ চৰণ স্পৰ্শ কৰি মই হৃদয়ত তোমাৰ চৰণৰ আশীৰ্বাদ লাভ কৰিব বিচাৰিছো এই বুলি ভাবি পিতামহ ভীষ্মৰ 2 চকুৰে সৈতে চকু পানী যেতিয়া বলে সেইদিনাখন ভগৱান কৃষ্ণই কান্দিলে যেতিয়া ভীষ্মই কান্দিলে হেৰা ধৰ্মপুত্ৰ তোমাৰ যি সুধিব লগা আছে তোমাৰনো কিমান পাপ হ'ল তুমিনো কি কৰিব লাগিব কাকো সুধিব নালাগে পিতামহ ভীষ্মক সোধা পিতামহ ভীষ্মই ধৰ্মপুত্ৰ যুধিষ্ঠিৰক ক'লে যিজনক তোমালোকে চিনি নাপালা যিজনক তোমালোকে নেজানিলা যিজনক তোমালোকে নুবুজিলা যিজনক তোমালোকে সদায় জ্ঞাতি কুটুম্ব বুলি ভাবিলা সেইজনেই জগতৰ নায়ক সেইজনেই বেদৰ গায়ক সেইজনেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কালৰূপী মহাকাল কৃষ্ণ সেইজনেই নিৰ্গুণ নাৰায়ণ হেৰা ধৰ্মপুত্ৰ যুধিষ্ঠিৰ তোমালোকৰ সভাসদ কৃষ্ণ তোমালোক বহুত পুণ্যৰ গৰাকী যিমান জীৱনৰ ধৰ্ম আছিল সকলো সাধন হৈ গ'ল তোমালোকৰ লগত কোনো পাপৰ ভাগ বোলে কি এই কাল এই মহাকাল যিটো কয় সেইটোৱে সত্য সেইটোৱে শুদ্ধ তোমালোকৰ ফালে আছিলে কি গান্ধীৱধাৰী অৰ্জুন গদাধাৰী ভীম আৰু সভাসদ হৈ কৃষ্ণ তাতো সদায় আহুকাল কিয় তাতো সদায় দুখ কষ্টৰ যন্ত্ৰণা কিয় ভীষ্মই প্ৰশ্ন কৰিছে জগতৰ হৰি দৈৱকী নন্দন যিটো কৃষ্ণৰ যিটো ইচ্ছা সেইটোৱে সত্য সেইটোকে তুমি সত্য বুলি মানি ল'ব লাগিব আৰু মোৰ সত্য এই হৰসজ্জাত জগতৰ হৰি কৃষ্ণক তোমালোকৰ পৰিচয় দান কৰি ময়ো মোৰ নিজৰ ধামলৈ যাবৰ কাৰণে মোৰ অন্তিম ইচ্ছা আছিলে ভীষ্ম বৈষ্ণৱ পাণ্ডৱক বিষ্ণুৰ পৰিচয় দিহে বৈষ্ণৱজন বৈকুণ্ঠ ধামলৈ গতি কৰিছে গতিকে জগতৰ হৰিৰ ভকতিৰ আনন্দময় তত্ত্ব ভাগৱতৰ 11 স্কন্ধৰ সেই তত্ত্ব কথাটোৱে কৈছে যে আমাৰ যেতিয়ালৈকে ভগৱান কৃষ্ণৰ পৰিচয় নহ'ব সেইদিনাখনলৈকে আমি কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে হে আনক চিনাও যিটো গুৰু কৃপাময় সেহি পৰম বন্ধু অজানিবা নিশ্চয় কাম কোধে অন্ধ যেবে কৰৈ পুৰুষক মোক পাহৰিলে মিলৈ তেখনে নৰক নৰকটো কি বস্তু
কৃষ্ণক পাহৰাকণেই হ'ল নৰক। কেতিয়া পাহৰিছিলে, কোনে পাহৰিছিলে? কৃষ্ণক কোনে পাহৰিছিলে আৰু নৰকলৈ কোন গৈছিলে? প্ৰথম ধৰ্মৰ 4টা পথ জোৰা লগাই কোনে দিছিলে? পৰীক্ষিতে দিছিলে। পৰীক্ষিতে কৃষ্ণক পাহৰিছিলে কেতিয়া? যেতিয়া ৰাজভঁৰালত গৈ বাকচটো খুলি এই জৰাসন্ধৰ ডাঙৰ সোণৰ মুকুটটো যেতিয়া চাই দিছিলে। মুকুট আমাৰ মস্তক, মুকুট আমাৰ মস্তিষ্ক, মুকুট আমাৰ চিন্তন, মুকুট আমাৰ ভাৱ, মুকুট আমাৰ ভক্তি। যেতিয়াই ধৰ্মৰ যে পিন্ধাই দিয়া ধৰ্মৰ মুকুটটো খুলি এই পৰীক্ষিত ৰূপী জীৱই এই জৰাসন্ধক বধ কৰি অনা এই সোণৰ মুকুটটো যেতিয়াই পিন্ধি দিলে, তেতিয়াই কি হৈ গ'ল? কৃষ্ণক পাহৰিলে। কৃষ্ণক পাহৰাৰ লগে লগে সংসাৰ মনত তেওঁ ভ্ৰমণ কৰিবলৈ গ'লে বোলে কি কিমাননো ৰাজ্যখনকে শাসন কৰিম, কাইলৈ ৰাতিপুৱাই মৃগয়া কৰিবলৈ যাম। এই মায়া মৃগয়া। খন্তেক পাহৰিছিলে কৃষ্ণক, মৃগয়ালৈ লৈ গ'ল। পিঠিত তোন ল'লে, কান্ধত ধনু ল'লে। মৃগৰ পাছে পাছে দৌৰিবলৈ ল'লে। গোটেই দিনটো মৃগৰ পাছত দৌৰিলে, এটা মৃগটো খৰ দিকাব নোৱাৰিলে। মায়া মৃগ। আগত যিমান দৌৰিব পাছত সিমান খেদিব লাগিব। খেদি 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 পৰীক্ষিত ৰূপী জীৱৰ কি হ'ল? দেহ অশুদ্ধ হ'ল, মন অশুদ্ধ হ'ল। দেহ আৰু মন অশুদ্ধ হ'লে তাক শুদ্ধ কৰিব লাগিব। কিহেৰে? ভকতিৰ জলেৰে। সেইটো কাৰণে তৃষ্ণা লাগি গ'ল, পিয়াহ লাগি গ'ল। এই ভকতিৰ ভাৱনাৰ অমৃতময় জল কাৰ হাতত আছে? সমীকময় সাধনা বহি থকা ঋষিৰ হাতত আছে। সেইটো কাৰণে পৰীক্ষিতক নি ঋষিৰ আশ্ৰম পোৱালেগে। পৰীক্ষিতে কি কৰিলে? ঋষিক কটু বাক্য প্ৰয়োগ কৰিলে, গালি পাৰিলে, হয়নে? ঋষিৰ চৰণত ফুল নিদিলে। কি কৰিলে? গলত মৰা সাপ এটা মেৰিয়াই দিলে। কিয়? কৃষ্ণক পাহৰিলে। যি পাণ্ডৱৰ বংশত ভগৱান কৃষ্ণ সভাসদ আছিলে, এই পাণ্ডৱৰ নাতিয়ে কি কৰি ফুৰিছে কৃষ্ণক পাহৰাৰ কাৰণে? ঋষিৰ শুদ্ধতা নষ্ট কৰিলে, ঋষিৰ গলত মৰা সাপ মেৰিয়ালে, আৰু সিমানে নাতিলে। কি কৰিলে? তাতকেও দুগুণে চৰিলে সমীকৰ পুত্ৰ সিংহী। সিংহীয়ে মৃত্যুৰ অভিসম্পাদ দি দিলে। ধৰ্মৰ 4টা পথ, প্ৰথমটো পথ ভংগ কৰিব বিচাৰিলে, নোৱাৰিলে। কোনে? পৰীক্ষিতে। পৰীক্ষিতে জল বিচাৰি সমীক ঋষিৰ তপস্যা ভংগ কৰিব বিচাৰিছিলে, নোৱাৰিলে। ধৰ্মৰ প্ৰথম পথটো কোনেও ভাঙিব নোৱাৰে। তপ বোলে কি? এই 3 তাপত আমি পৰিয়ে আছো। এই 3 তাপৰ পৰা ঈশ্বৰে উদ্ধাৰ নকৰিলে বেলেগে উদ্ধাৰ কৰিব নোৱাৰে। ধৰ্মৰ প্ৰথম পথ তপ। দ্বিতীয় পথটো হ'ল সুচিতা, শুদ্ধতা। এই জীৱন যে আমি পালো ঈশ্বৰৰ কৃপা, ঈশ্বৰৰ আশীৰ্বাদ, এই অনুভৱ কৰিব পাৰিলে আমাৰ এই দেহটো শুদ্ধ হ'ব। কিন্তু কি হ'ল? সমীক ঋষিয়ে সেইটোকে অনুভৱ কৰি হৃদয়ত ঈশ্বৰক চিন্তা কৰিছিলে। পৰীক্ষিতে সেইটোকে পাহৰি ঋষিৰ গলত মৰা সাপ মেৰাই অশুদ্ধ কৰি দিলে। এফালে তপ ভংগ, সিফালে দেহৰ সুচিতা নষ্ট। কি হ'ল? লগে লগে তৃতীয় বিপত্তিটো আহি গ'ল। ক্ৰোধ, অহংকাৰ, জেদ। পৰীক্ষিতৰ ব্ৰহ্মসাপ তেতিয়াই লাভ হ'ল। গতিকে ভাগৱতৰ ১১ স্কন্ধত সেই কথাটো উদ্ধৱক কৈছে বোলে কি? তোমাৰ কাৰণে নৰক সেয়াই যেতিয়া কৃষ্ণক পাহৰিবা। কৃষ্ণক পাহৰাৰ কাৰণে সেয়া হৈছিলে পৰীক্ষিতৰ। শিৰত কাক বহুৱাই লৈছিলে? জৰাসন্ধৰ মুকুট বহুৱাই লৈছিলে। জৰা মানে জড়তা, জৰা মানে অজ্ঞান, জৰা মানে হৃদয়হীন জড়তা, ৰাগ দেশ অহংকাৰ। এফালে অজ্ঞান আৰু অবিদ্যা, এফালে হৃদয়হীন জড়তা। এই দুটাৰ বন্ধন, তাক কোৱা হয় জৰাসন্ধ। এই জৰাসন্ধৰূপী জড়তা আৰু অজ্ঞান অবিদ্যাবিলাকক যদি আমি শিৰৰ মুকুট কৰি আমি যদি পৰিধান কৰোঁ, মৃগ তৃষ্ণা, ভৱ তৃষ্ণা, হয়নে? জেদ, অহংকাৰ, ক্ৰোধ, এইবিলাকৰ কবলত পৰি আমি অভিশপ্ত হৈ যাম। জ্ঞান, ভক্তি আৰু বৈৰাগ্যৰ
গংগাৰূপী ভকতিৰ পাৰত সুখৰূপী গুৰুৰ মুখ পদ্মে এই আনন্দময় ভাগৱত কথা পৰীক্ষিতে মাত্ৰ 7 দিন শ্ৰৱণ কৰিলে পৰীক্ষিত আৰু কৃষ্ণ এক তত্ত্ব হৈ গ'ল তক্ষকৰূপী কালে পৰীক্ষিতক আৰু মৃত্যু দিয়াৰ প্ৰয়োজন নাথাকিলে তক্ষকক পৰীক্ষিতে আহ্বান কৰিলে হে মৃত্যুৰূপী তক্ষক তুমি মোৰ ওচৰলৈ আহি যোৱা বোলে কি মই কৃষ্ণৰ আনন্দৰ লগত এক হ'ব লাগে মৃত্যু আনন্দ কৰি ল'ব পাৰিব লাগিব ভাগৱত শাস্ত্ৰই আমাক সেই সিদ্ধান্ত দিছে সেই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ ভকত বৈষ্ণৱ সমস্ত আপোনাৰ খবৰ চৰণ সেৱাৰ নিমিত্তে আমি আহিছিলোঁ আমাতকৈ বহুত বয়োজ্যেষ্ঠ জ্ঞানজ্যেষ্ঠ বাপজনাই আমাক কিবা এটা প্ৰশ্ন সুধিছে আমি তেখেত সন্তুষ্ট হ'ব পৰাকৈ উত্তৰ দিব পাৰিছোনে নাই পৰা আমি নাজানো যদি কিবা ভুল ভ্ৰান্তি হৈছে আজি আমি আপোনালোকৰ ইয়াত এজন সেৱক বুলি আমাক সকলো দায়দোষ মৰিহৰণ কৰিব আপোনালোকৰ আজ্ঞা লৈ আমি অনুষ্ঠান ভাগ দুহাৰি সামৰণি মাৰিব বিচাৰোঁ আজ্ঞা হৈছে নে বাৰু কৃষ্ণ হে ৰাম হে মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ হে তাকেহে বুলি অংগীহ হে জানা মহাবীৰ হে নকৰই ভকতি মনে তুষ্ট নাই যাৰ হে তাকে বুলি দৰিদ্ৰয় সমকুলাংগাৰ উদ্ধৱে সুধিছিল গৃহ মানে কি তেতিয়া কৃষ্ণ গোসাঁই কৈছে ঐ গৃহ হ'ল তোমাৰ এই দেহটো বোলে কি গৃহ মই আত্মাৰূপী ঈশ্বৰ বাস কৰা গৃহ এই দেহটো কি এখন গৃহ কিয় গৃহ এই গৃহখনত আত্মা ঈশ্বৰ আছে মালিক হৈ সেইটো কাৰণে কৈছে যে আচল গৃহ হ'ল তোমাৰ এই দেহটো এই দেহৰূপী গৃহৰ মন্দিৰত তুমি মোক আত্মা ঈশ্বৰ হিচাপে ৰাখিছা সেইটো কাৰণে গৃহ বুলি কি ক'লে এই আমাৰ দেহটোৰ কথা কৈছে আৰু কি বুলি কৈছে এই দেহটো পাই যদি মোৰ চৰণ সেৱা কৰি মোক যদি ভকতি নকৰিলে তেতিয়াহ'লে কি বুলি কৈছে তাতকৈ দৰিদ্ৰ কোনো নাই বোলে দেহৰ ধন কি কৃষ্ণ দেহৰ সম্পত্তি কি কৃষ্ণত ভকতি যদি কৃষ্ণত ভকতি নহ'ল কৃষ্ণত উপাসনা নহ'ল ধন ধানেৰে ধনী হৈও একো লাভ নাই সেইজন মহাদৰিদ্ৰ বুলি আমাক ভাগৱত শাস্ত্ৰই ক'লে এই কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ সমস্ত ভাগৱত শাস্ত্ৰৰ কৃপাত ভগৱান কৃষ্ণৰ আশীৰ্বাদত আপোনালোকৰ আজি দৰিদ্ৰতা দূৰ হৈছে বুলি আমি ভাবিছোঁ প্ৰত্যেকেই ভগৱান কৃষ্ণৰ চৰণত একান্ত ভকতি ৰাখি এই ভাগৱত শাস্ত্ৰ আপোনালোকে ক্ৰমশ আজি 7 দিন সপ্তম দিৱস মানে বাৰু সপ্তম দিৱস আপোনালোকে শ্ৰৱণ কীৰ্তন কৰিছে আজি অন্তিম দিনত আমি আপোনালোকৰ আৰু ভগৱন্তৰ চৰণ সেৱা কৰিবলৈ পাই আমি নিজকে ধন্য মানিছোঁ অজানিতে অসাৱধানবশতঃ কোনোবাখিনিত যদি আমাৰ ভুল দায় সিদ্ধ হৈছে আপোনাক ভকতস্বৰূপ ভগৱন্ত মূৰ্তি আমাৰ দায়দোষ মৰিহৰণ কৰিব বুলি আশা ৰাখি আমি দুহাৰি অনুষ্ঠান ভাগৰ সামৰণি ফালে যাব বিচাৰিছোঁ হে কাম ক্ৰোধে অন্ধ যে বেকৰৈ পুৰুষক হে মুক পাহৰিলে মিলৈ অতেখনে নৰক হে মুহুৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ হে তাকেহে বুলি অংগীহ জানা মহাবীৰ হে নকৰৈ ভকতি মনে অতুষ্ট নাই যাৰ হে তাকে বুলি দৰিদ্ৰয় সমকুলাংগাৰ হৰি নাম হে ৰাম ৰাম হে ৰাম 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 হৰি ৰাম জয়
অপৰাধ বিনাশন তজু নামে নাৰায়ণ জানি নামে পখিলো হৰণে আনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়া শীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ